কিন্তু ফেইলাৰ হল প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰেদি বিটিসি ৰাইজে দেখিছে তেওঁ কমপ্লিটলি ফেইলাৰ এতিয়া ৰিপৰ্টত পাব্লিছ আছে তেওঁৰ ইন্টাৰেষ্ট বালিৰ মহলত শিলৰ মহলত ডাম্পাৰৰ পৰা সিন্ডিকেট চলাই টকা লোৱাত বিভিন্ন ধৰণৰ সিন্ডিকেট চলোৱাত কমিশন খোৱাত এইবিলাকতহে তেওঁৰ বেছি ইন্টাৰেষ্ট 24.66 কোটি টকা এইবাৰ বিটিসিৰ ৰাইজে হেৰুৱালে কাৰ কাৰণে হেৰুৱালে প্ৰমোদ বড়োৰ কাৰণে হেৰুৱালে প্ৰমোদ বড়ো ডাঙৰীয়াই পূৰ্বৰ বাজেটৰ টকাখিনি খৰচ কৰিব পৰা নাই হি ইজ ফেইলাৰ টু স্পেন্ড দ্য মানি সিৰ কাৰণে যেটো আহে ফান্ড যেটো এলোকেট হয় এটো একদম বৰ বেয়াকে কমি গল মানে 71.3% হ্ৰাস হল নমস্কাৰ যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে সিদিনা যি বাজেট ভাৰতৰ যি কেন্দ্ৰীয় বাজেট পাঠ কৰা হল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বাৰা তাতে ইণ্ডিয়া টুডেত এটা ৰিপৰ্ট আহিছে আৰু যেটো বিটিসিৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ৰিপৰ্ট আৰু ৰিপৰ্টটোৰ শীৰ্ষক যেটো আছিল এটো হল ওয়াই নিৰ্মলা সীতাৰমণ ইজ জেনাৰেছ টু তুলিৰাম ৰংহাং এণ্ড দেৱলাল গাৰ্লোছা বাট হাৰ্ছ টু প্ৰমোদ বড়ো মানে তুলিৰাম ৰংহাং যি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ চিফ হয় আৰু দেৱলাল গাৰ্লোছা যি ডিমা হাছাও অটোনমাস কাউন্সিলৰ চিফ হয় তেওঁলোকৰ প্ৰতি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী মৰমিয়াল হৈছে কিন্তু প্ৰমোদ বড়োৰ প্ৰতি কঠোৰ হৈছে ইয়াৰ কাৰণটো মূলত এনেকুৱা যেটো নেশ্যনেল যেটো বাজেট হয় এই বাজেটত বিটিসিৰ কাৰণে যেটো আহে ফান্ড যেটো এলোকেট হয় এটো একদম বৰ বেয়াকে কমি গল মানে 71.3% হ্ৰাস হল ইয়াৰ আগৰ যেটো বাজেট আছিল 24-25 এই বাজেটটো আছিল আপোনাৰ 174.66 crore বিটিসিৰ কাৰণে পাইছিল কিন্তু এইবাৰৰ যেটো বাজেট এই বাজেটটো মাত্ৰ 50 crore লৈকে নামিল 25-26ত আৰু ইয়াৰ যেটো মূল কাৰণ এই ৰিপৰ্টত ব্যাখ্যা কৰিছে মূল কাৰণটো হল প্ৰমোদ বড়ো ডাঙৰীয়াই পূৰ্বৰ বাজেটৰ টকাখিনি খৰচ কৰিব পৰা নাই হি ইজ ফেইলাৰ টু স্পেন্ড দ্য মানি which was allocated in the previous financial year গতিকে আজি ভাবিছাক যদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ফেইলাৰ হল তেওঁ যি অপৰাগ এই অপৰাগতাৰ কাৰণে বিটিসিয়ে এইবাৰ কেন্দ্ৰীয় বাজেটৰ পৰা 124 crore 124.66 কোটি টকা বিটিসিয়ে নাপালে কাৰ কাৰণে নাপালে প্ৰমোদ বড়োৰ ফেইলাৰৰ কাৰণে নাপালে আৰু এইখিনি টকা যদি পোৱা যায় অলপ চলপ টকা নহয় বহুত টকা এইখিনি টকা যদি পালে হয় তেতিয়াহলে সাক বিটিসিৰ ডেভেলপমেন্টৰ কিমান কামকাজ কৰিব পাৰিলে হয় কিমান ৰাস্তা বনাব পাৰিলে হয় কিমান দলং বনাব পাৰিলে হয় কিমান নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব পাৰিলে হয় কিন্তু ফেইলাৰ হল প্ৰমোদ বড়ো ডাঙৰীয়াই কাৰণ তেওঁৰ দূৰদৰ্শিতাৰ অভাৱ আছে তেওঁ কাম কৰিব নাজানে বিগত 5 বছৰেদি বিটিসিৰ ৰাইজে দেখিছে তেওঁ কমপ্লিটলি ফেইলাৰ তেওঁ যিবিলাক কাম কৰি আছে এইবিলাক কাম তেওঁৰ মনত যিবিলাক আহে এইবিলাক কাম কৰে ৰাইজে বিচাৰা কাম তেওঁ নকৰে যাৰ কাৰণে খৰচ কৰিব পৰা নাই তেওঁৰ ইন্টাৰেষ্ট আজিৰ তাৰিখত ক'ত এতিয়া ৰিপৰ্টত পাব্লিছ আছে তেওঁৰ ইন্টাৰেষ্ট বালিৰ মহলত শিলৰ মহলত ডাম্পাৰৰ পৰা সিন্ডিকেট চলাই টকা লোৱাত বিভিন্ন ধৰণৰ সিন্ডিকেট চলোৱাত কমিশন খোৱাত এইবিলাকতহে তেওঁৰ বেছি ইন্টাৰেষ্ট কিন্তু যিবিলাক অনুদান আহিছে এই অনুদানবিলাক যে খৰচ কৰিব লাগে তেওঁ এইবিলাকত ফেইলাৰ হৈছে আৰু ফেইলাৰ হোৱাৰ কাৰণে এইবাৰ বিটিসিৰ ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ যি সাহায্য 124.66 কোটি টকা এইবাৰ বিটিসিৰ ৰাইজে হেৰুৱালে কাৰ কাৰণে হেৰুৱালে প্ৰমোদ বড়োৰ কাৰণে হেৰুৱালে কিন্তু একেদৰে আনবোৰ অটোনমাস কাউন্সিল যেনেকৈ কাৰ্বি আংলং অটোনমাস কাউন্সিল তাতে বাজেট বৃদ্ধি হৈছে ডিমা হাছাওতো বাজেট কেন্দ্ৰীয় চৰকাৰে বঢ়াই পইচা দিছে কিন্তু বিটিসিৰ যি কাউন্সিল এই কাউন্সিলত বহুত কমাই 71.3% কমাই ফেলে মাত্ৰ 50 কোটি এবাৰ ধাৰ্য কৰিছে অতি দুখৰ বিষয় গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়া কি দৰে ফেইলাৰ হৈছে আৰু এই বাজেটটোৰ যেটো বিষয় এই বিষয়টো সমূহ ৰাইজক জনাবৰ কাৰণে আজি এই প্ৰেছ মিট যোগে আজি জনোৱা হল আপোনালোকে এই ৰিপৰ্টটো পঢ়ি যাব পাৰে ইণ্ডিয়া টুডেত 1 ফেব্ৰুৱাৰী তাৰিখে এই ৰিপৰ্টটো প্ৰকাশ হৈছিল